আমি কি কৰে ঐশ্বৰ্য ধন জন ভাৰ্যাগণ অপুত্ৰক হইলে কিছু নকৰে শোভন ক্ষুদিত প্ৰাণীৰ একে অৰ্ণকে চিন্তা নকৰয় প্ৰীতি পুষ্প চন্দন বনিতা। এতিয়া এই ঋষিৰ আগত ৰাজাই সম্পূৰ্ণ কথাখিনি কৈছে। মোৰ এনেকুৱা কাৰণে কি কাৰণে হৈছে, ইমান ধন ঐশ্বৰ্য আদি সকলো মই এই য'ত য'ত গৈছোঁ তাত মই অৰ্পণ কৰিছোঁ, ধন ঐশ্বৰ্য সকলো দিছোঁ, তথাপি মোৰ সন্তান এটি জন্ম হোৱা নাই। চবতে পূজা পাতলত দিয়ে নহয়, দি আছে যে মোক আমুকটো লাগে তামুকটো লাগে। সেই ভগৱানক বিচাৰি বিচাৰি দেৱ দেৱতা আমুকটো পূজা কৰিলোঁ, আমুকটো পূজাত মই আমুকটো বস্তু দিলোঁ, আমুকটো কৰ্মত আমুকটো দিলোঁ, তেনেকুৱা ঢেৰ কৰি আছে, ঢেৰ ঠাই গ'ল, বিভিন্ন ঠাই গৈছে, কিন্তু ৰজাৰ পুত্ৰ জন্ম হোৱা নাই। আৰু মোৰ এই দুখৰ ভাৱনাৰ পৰা মোক উদ্ধাৰ কৰা সেই দেখি মই আজি ঐশ্বৰ্য জনৰ ভাৰ্যাগণৰ মানে মই পুত্ৰৰ মানে বিচাৰিছোঁ, ঐশ্বৰ্য ধন আচাৰ্য আদি মই অৰ্পণ কৰিছোঁ, তথাপি মোক মানে এই বন্দন মানে ঈশ্বৰৰ নামৰ ৰূপ আমি পোৱা নাই, তাৰমানে পুত্ৰ মই পোৱা নাই, এনেকৈ কৈছে যে সেইকাৰণে মোৰ মন যেন সন্তুষ্ট হয়, ইয়াৰ উপায় আপুনি মোক দিয়ক বুলি তেওঁ কৈছে। তেওঁ কোৱাৰ পিছত এতিয়া কৈছে, ৰামে সি মতে পুত্ৰ তেখে মাত্ৰ মূৰ মন হেন জানি কৃপা কৰা বাপত পোধন পিতৃ পিতামহ হবে পৰে নৰকত হেৰা প্ৰভু নিস্তাৰিও ধৰো চৰণত। এতিয়া কি হ'ল, মোৰ পিতৃ মাতৃ ইত্যাদি সকলো নৰকত পৰিলে, গম পাইছেনে? পুত্ৰ জন্ম নোহোৱাৰ কাৰণে আজি ইমানখিনি ঘূৰি ঘূৰি ইমানখিনি মানে তীৰ্থস্থান গৈছে, তথাপি মানে মাক বাপেকৰ কি হ'ল, পুণ্য হোৱা নাই, পুত্ৰ জন্ম হোৱা নাই। সেইকাৰণে কৈছে আমাৰ জীৱনত আমি কৃষ্ণৰ নামলৈ যেতিয়ালৈকে নাহোঁ তেতিয়ালৈকে আমাক কি কৈছে, আমাৰ যেনেকৈ আজিও যুগত লোকসকল আছে, যেতিয়া ল'ৰাজন যদি জন্ম নাই হোৱা, মোৰ এতিয়া সন্তান এটা নাই, যেতিয়া সন্তান জন্ম হোৱা নাই, তেনেহ'লে মোৰ সন্তানে মৃত্যুৰ সময়ত দাহন কৰিবৰ কাৰণে যদি পুত্ৰ নাথাকে, তেতিয়া পিতৃ মাতৃ ইত্যাদি পূৰ্বপুৰুষ কি হয়, মুক্তি নাপায় বুলি এটা আমাৰ কথা আছে, নহয় জানো? তো আমাৰ সেই পুত্ৰহে আচলতে দাহন কৰাৰ পিছত তেওঁ মুক্তি পায় বুলি কৈছে। তো এতিয়া ৰজাৰ সেইটো কৈছে যে মোৰ পিতৃ মাতৃগণ ইত্যাদি কোনো মানে মুক্তি হোৱা নাই, গতিকে মোৰ যদি পুত্ৰ নাথাকে তেনেহ'লে সেইসকলক কোনে উদ্ধাৰ কৰিব? উদ্ধাৰ কৰোঁতা লাগে, সেইকাৰণে সেই ঋষি আমাক মানে ৰক্ষা কৰা। এতিয়া আমি যদি চাওঁ যে আমাৰ জীৱনৰ এই পুত্ৰগণ, কৃষ্ণৰ নাম যেতিয়ালৈকে জাগিত নহয় তেতিয়ালৈকে আমি কেতিয়াও উদ্ধাৰ নহওঁ, আমাৰ এই শৰীৰৰূপী জগত উদ্ধাৰ নহয় বুলি কৈছেই। যে সেইকাৰণে কৈছে যে আমাৰ কৃষ্ণৰ নামেৰে আমাক জগায়। আমাৰ শংকৰ গুৰুজনাই চাওক, পুত্ৰৰ যি এতিয়া ক'লে যে পুত্ৰৰ দ্বাৰা আমাৰ কি হৈছে, আমাৰ সংসাৰ তৰিব বা পুত্ৰই আমাৰ পিতৃ মাতৃ ইত্যাদি মানে নৰকৰ পৰা ৰক্ষা কৰিব বুলি ক'লে, শাস্ত্ৰ ইয়াত কৈছে যে সেই কথাখিনি। কিন্তু আমাৰ শংকৰ গুৰুজনাই এষাৰ কথা কৈ থৈ গ'ল, ভকত হ'লে মানে পুত্ৰ পুত্ৰীৰ কোনো আশা নালাগে। একোজন ভকতৰ কাৰণে পুত্ৰ পুত্ৰীৰ আশাৰ নাই, যে কোন মানে দাহন কৰিলে আমুকে কৰিব তামুকে কৰিব, সেই নাই। এতিয়া আমি এতিয়া চাওক, যিজন প্ৰকৃত ভকত, গম পাইছেনে? আমাৰ জুবিন গাৰ্গৰচোন কোনোবা পুত্ৰ আছে নেকি? নাই, কিন্তু তেওঁ এই সংসাৰৰ পৰা তৰণ যোৱা নাই জানো? তৰিলে, আৰু তেওঁ কাক তৰালে? তেওঁ জুবিন গাৰ্গৰ পিতৃ মাতৃ নহয় জানো, চবকে তৰাই থৈ গ'ল। পিতৃ জীয়াই আছে যদিও তেওঁ পিতৃক তৰি দিলে, জীৱন্ত কালত তৰুৱাই থৈ গুচি গ'ল। গতিকে আমাৰ শংকৰ গুৰুজনাই এটা আমাক ধুনীয়াকৈ এটা উপমা আমাৰ দিছে, পাখণ্ড মৰ্দনত ধুনীয়াকৈ দিছে। পুত্ৰ দ্বাৰা ধন আতেখে ৰতি হবাটো অধম সি পাপমতি। যে পুত্ৰৰ দ্বাৰা যিজনে ধন ঘটিবৰ মানে আশা কৰিছে, মোৰ পুত্ৰই আমুক কৰিব তামুক কৰিব, এনেধৰণৰ যিজন আশা কৰিছে তেওঁতকৈ আৰু অধমমতি আৰু নাই বুলি কৈছে। গতিকে আমাৰ সেইকাৰণে কৈছে ধিক ধিক। ইয়াৰ দ্বাৰা কৈছে কি আমাক, যে একো পুত্ৰ জন্ম হোৱা নাই তেখেতৰ ৰাজাৰ। কোনটো পুত্ৰ জন্ম হোৱা নাই? ঈশ্বৰৰ নামৰ পুত্ৰ, যাৰ কাৰণে তেখেতৰ কি হ'ল, এই সংসাৰখনৰ পিতামহ ইত্যাদিবিলাক নৰকতে পৰি আছে। আমাৰ ঈশ্বৰৰ নাম যেতিয়া জাগিত হ'ব তেতিয়া এই নৰকৰ পৰা উদ্ধাৰ হয়। এজন ভাল পুত্ৰই পিতৃ মাতৃ ঘৰ সংসাৰ তৰণ কৰে, আৰু অসৎ পুত্ৰই কি কৰে, গোটেইখিনি নষ্ট কৰি পেলায়, গম পাইছেনে? সেইকাৰণে কৈছে আমাক আমাৰ ল'ৰা ছোৱালী ষ্টাৰ বনাবৰ কাৰণে বহুত পঠাইছে, নহয়, সংসাৰৰ চন্দ্ৰ বনাব লাগিব, যাতে অসংখ্য তৰাক পোহৰ দিব পাৰে।
তো আমাৰ একোজন সন্তান একোজন পোহৰ দিয়া আমাৰ সন্তান জন্ম দিব লাগিব, তেতিয়াহে যিজনে বৰ্ণনা কৰিব আৰু যাৰ বাবে আমাৰ এই সংসাৰ মানে কুল আমাৰ কি হ'ল জাগিত হ'ব, সংসাৰ তৰিব। ইয়াৰ উপায় আমাক দিয়ক বুলি প্ৰভু ওচৰত মানে প্ৰাৰ্থনা কৰিছে চিত্ৰকেতুৱে কৃষ্ণ। হে একগোটি পুত্ৰ মাত শোকৌতপতি হেন বিধি দৰশীও কৰিয়া মুকুতি দেহি লাগে সেহি আছে মোহৰ ঘৰত সবে নিবেদিলো প্ৰভু তোমাৰ পাৱত। হে ঋষিৰাজ, হে ঋষি, তোমাক মোৰ ঘৰত যি আছে চব দিম। মোক এনে এটা আশীৰ্বাদ দিয়ক যাতে মোৰ এটা সন্তান জন্ম হোৱাৰ উপায় এটা দিয়ক। মোৰ ঘৰত চব আছে, চব আপোনাক দি দিম, কিন্তু মোৰ সন্তান জন্ম হোৱা এটা উপায় দিয়ক বুলি কৈছে। ৰাজাৰ কাৰুণ্য বাণী শুনি মহামুনি পৰম কৃপালু জিগা চিয়া মনে গুণী বৰ মূঢ়মতীটো পুত্ৰকেহে খোজে ইহে ননিপতি হৈয়া হৰিক নভজে। দেখিলে কিমান ডাঙৰ কথা কৈছে। অলপ আগতে আমি কৈ গৈছিলোঁ যে পুত্ৰৰ দ্বাৰা ধনৰ আটেকেহে ৰতি, তে এতিয়া আমাক এইটো এটা উপায় দিছে যে মহামূঢ়মতী সেইজন যিজনে পুত্ৰ, গম পাইছে, সংসাৰত পুত্ৰ বিচাৰি ফুৰে। মহামূঢ়মতী বুলি আমাক কৈছে যে তেওঁক হৰিক ভজনা নকৰে। যিজনে হৰি ভজনা নকৰে, সংসাৰৰ পুত্ৰ ভাৰ্যা ইত্যাদিৰ কথা আশা কৰি থাকে, য'তে ত'তে ঘূৰি ফুৰে, ঈশ্বৰৰ নাম বিচাৰি কি কয় বিভিন্ন দেৱ দেৱতা, পুত্ৰ লাগে, আমুক লাগে, তামুক লাগে, মোৰ ল'ৰাত বিদ্যাং দেহি হে সৰস্বতী মা, ধনম দেহি হে সৰস্বতী মা, লক্ষ্মী মা, গম পাইছেনে? গতিকে ব্ৰহ্মস্তুটো দেহি হে ব্ৰহ্মদেৱ, গম পাইছেনে? পূজা কৰি আছে, হে মহাদেৱ মোক আমুকটো দিয়া, কৰি আছে, মানে এনেধৰণৰ ভিন্ন ভিন্ন কৰি আছে, কিন্তু কোনেও তৰা পৰা নাই। ঋষিয়ে ক'লে যে সেই পুত্ৰৰ আশা কৰাৰ জনৰ সমান মহামূঢ়মতী নাই, যিজনে ঈশ্বৰক ভজনা কৰা নাই। তো ঈশ্বৰক ভজনা কৰিবলৈ আমাক কৈছে যে ঈশ্বৰক নভজি তেখেতে কি হৈছে, পুত্ৰহে আশা কৰিছে। কিমান ডাঙৰ কথা কৈছে ইয়াত ঋষিয়ে। সেইকাৰণে কৈছে আমাক বাৰে বাৰে যে ঈশ্বৰক ভজা। এতিয়া ঈশ্বৰক পুজিলে পূজা সমস্তৰে হয়। গতিকে আমি ঈশ্বৰক ভজি দিয়াৰ লগে লগে আমাৰ সকলো জাগিত হৈ যাব। এই হৃদয়ৰ পুত্ৰ জাগিত হ'ব। কৃষ্ণৰূপী পুত্ৰ যেতিয়া আমাৰ উঠি যাব, কৃষ্ণ পুত্ৰ যেতিয়া জন্ম হয় আপুনি আনন্দ। বসুদেৱ, ভাবক, বসুদেৱ ঘৰত শৰীৰত দেৱতাৰ বাস কৰাৰ কাৰণে বসুদেৱ হ'ল, আৰু বসুদেৱৰ ঘৰত কৃষ্ণ জন্ম হৈছে। গতিকে আমাৰ দেহৰূপী শৰীৰত দেৱতাৰ বাস কৰাব লাগিব। নিজে চিন্তা কৰিব লাগিব, দেৱতা মানে কি, তাৰ মানে দৈৱ কি, প্ৰশ্নবোধক। দেৱতা মানে কি, এনেই আৰু দৈৱ কি বসুদেৱ, দৈৱ কি বসুদেৱ বুলি সেই তাহানি কৃষ্ণ ইত্যাদিক আমি পূজা কৰি থাকিলে পাম জানো? কৃষ্ণ আহিব জানো তাহানি দ্বাপৰ যুগত? নাহে। দ্বাপৰ যুগত কৃষ্ণ আহিব আমাৰ মাজত। কেনেকৈ আহিব? কৃষ্ণ কৈছে যে কলি যুগত নামৰ ভাণ্ডাৰ, মই নামত সোমাই থাকিম, তোমালোকে নাম লোৱা, আৰু নাম লোৱা মন ভাই নামৰ বিনে গতি নাই, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়। গতিকে নাম লোৱা, নাম লৈ লৈ আৰাধনা কৰা, আৰু নিজৰ শৰীৰটোক দেৱতাৰ বাস কৰোৱা। আৰু দৈৱ কি মানে দেৱতা বোলা বস্তুটো কি এবাৰ প্ৰশ্ন কৰা, তেতিয়া গম পাবা নিজৰ শৰীৰত কৃষ্ণ জন্ম হ'ব। যেতিয়া কৃষ্ণ হ'ব, কৃষ্ণ কোলাত লৈ নাচি থাকা। কৃষ্ণ নামৰ, আজি আমি কৃষ্ণ নামৰ আনন্দ কৰি আছোঁ। তাৰমানে যিজনে কৃষ্ণ নামৰ লৈ আনন্দ কৰি আছে তেওঁৱেই নন্দ। সেইকাৰণে কৃষ্ণৰ তুলনীয়া বাপেকৰ নাম হ'ল নন্দ, আৰু যিগৰাকী মাতৃ যশোদা। কাৰ যশ কৰিছে? আজি আমি কৃষ্ণৰ নাম গুণৰ যশ কৰি আছোঁ, তাৰমানে আমিয়ে যশোদা। আমিয়ে কৃষ্ণৰ নামক লৈ কি হয় খেলি আছোঁ, তাৰমানে আমিয়ে নন্দ। কৃষ্ণ নামৰ আনন্দ কৰিছোঁ, আমাৰ মন মগজত কৃষ্ণৰ নামৰ সোঁত ভৰাইছোঁ, আমিয়ে বাসুদেৱ, দেৱতাৰ ভাৱ ভৰাইছোঁ। আৰু দেৱতা মানে কি আমি নিজক প্ৰশ্ন কৰি আছোঁ। অসুৰ মানে কি আমি নিজক প্ৰশ্ন কৰিছোঁ। অসুৰ মানে কি, দেৱতা মানে কি। গতিকে আমি দেৱতা মানে কি বুলি ভাবি আমি দেৱতাক বিচাৰি আছোঁ। তেতিয়া আমাৰ শৰীৰত কি হ'ল, দেৱতা ভাৱ আহিলে, তেতিয়া আমি বসুদেৱ হ'লোঁ। আমাৰ সেই প্ৰশ্নটো আহিব লাগিব। যদি আমি সৰ্বপ্ৰথমেই প্ৰশ্ন নকৰোঁ, সেইকাৰণে মাকৰ নাম দিলে দৈৱ কি, প্ৰশ্নবোধক চিন। দৈৱ বোলা বস্তুটো কি, মাতৃৰ গৰ্ভত সোমাই থকা সেই শিশুটো কি, কোনোবা জানে নেকি সেই দৈৱটো কি? নাজানে। গতিকে যেতিয়া মাতৃগৰাকী গৰ্ভধাৰণ হৈ আছে তেতিয়ালৈকে তাই দৈৱ কি, সেইকাৰণে উত্তৰণ হ'ল শিশুটো, সেইকাৰণে উত্তৰা।
গম পাইছেনে? উত্তৰা গৰ্ভত পৰীক্ষিতৰ জন্ম হৈ আছে। তো এই সংসাৰত আমিয়ে পৰীক্ষা দিম পৰীক্ষিত। এই কথাটো আমাক বুজাইছে যে যিজনে নাজানিলে এই কথাৰ তত্ত্ববিলাক, সেইজনে কি হৈছে পুত্ৰৰ আশা কৰি এই সংসাৰত মানে ভ্ৰমণ কৰি তেওঁ কি হৈছে মৰিছে। সেইকাৰণে কৈছে আমাক কৃষ্ণক ভজনা নকৰি পুত্ৰীৰ আশা কৰি তেওঁ ঘূৰি ফুৰিছে। গম পাইছেনে? মায়াৰ সাগৰত এনেই ভ্ৰমি ফুৰিছে। আমাক সেইকাৰণে কৈছে মাধৱদেৱে এই মায়াৰ কথা গম পালে মাধৱদেৱে এই কথা গম পোৱাৰ লগে লগে মাধৱদেৱে কি কৰিছে, ঈশ্বৰৰ নামলৈ অহাৰ লগে লগে মোক আজিৰ পৰা এই মায়াৰ সাগৰেই নালাগে, তেওঁ ত্যাগেই কৰি দিলে। যিগৰাকী আইক তেওঁ আঙুঠি পিন্ধালে সেইগৰাকীও তেওঁ এৰি থৈ আহিছে যে ঈশ্বৰৰ গুৰুজনাৰ চৰণ ভজনা কৰিবলৈ যেন মই সময় পাওঁ। গম পাইছেনে? কিঞ্চিতো নহ'লে মই সময় নাপাওঁ। এই কথাষাৰ কৈছে যে যিজনে পুত্ৰক বিচাৰি ফুৰে তেওঁ কি কৈছে, মহামূৰমতি ইটো পুত্ৰ খোজে ইহেন নিপতি হয়া হৰিক নভজে। হৰিক নভজি পুত্ৰ বিচাৰি ঘূৰি ফুৰিছে কৃষ্ণ। হে ৰাম হককুটি